ডিজনীত বিটিসি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ প্ৰতিবাদ অসমৰ কেব চালকসকলক নিৰ্মম আক্ৰমণৰ প্ৰতিবাদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে হাতে হাতে প্লে কাৰ্ড লৈ উত্তাল পৰিৱেশ নেতাজী সুভাষ চন্দ্ৰ বসু স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তিক ক্ষতিসাধন কৰাত ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে দুৰ্বৃত্তক উচিত শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে চাওক আমি যোৱা 19 আগষ্টত মেঘালয় খাচী ষ্টুডেণ্ট ইউনিয়ন নামে এটা সংগঠন সেই সংগঠনে কলা বেজ পৰিধান কৰি এটা বাইক ৰেলী ওলাইছিল সেই বাইক ৰেলীত অসমৰ নাম্বাৰ প্লেট চাই সিহঁতে কিন্তু আক্ৰমণ কৰিছে সিহঁতে যাত্ৰী যিবিলাক আছিল সেই যাত্ৰীবিলাকক আক্ৰমণ কৰিছে লগতে আমি দেখিবলৈ পাইছোঁ যে আমাৰ ফ্ৰীডম ফাইটাৰ নেতাজী সুভাষ বসু অবিহনে ভাৰত স্বাধীন কৰা অসম্ভৱ আছিল সেই নেতাজী সুভাষ চন্দ্ৰ বসুক প্ৰতিমূৰ্তি ভাঙি চুৰমাৰ কৰি দিছে লগতে স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তি কিন্তু ভাঙি চুৰমাৰ কৰিছে সেই প্ৰতিবাদত আমি মেঘালয় চৰকাৰ তথা ভাৰত চৰকাৰে যি ধৰণৰ মানে ষ্টেপ ল'ব লাগিছিল সেই ধৰণৰ ষ্টেপ কিন্তু আমি দেখিবলৈ পোৱা নাই সেইকাৰণে আমি সদৌ বিটিসি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে আজি এক ধিক্কাৰ মিছিল মানে অনুষ্ঠিত কৰিছোঁ লগতে আমি মেঘালয় চৰকাৰক এইটো ক'ব খুজিছোঁ সদৌ বিটিসি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে মেঘালয় আমাৰ যদি মেঘালয় বা অসম বৰ্ডাৰ আছে এই বৰ্ডাৰ যদি বন্ধ কৰি দিয়া হয় মেঘালয়ৰ যিবিলাক জনগণ আছে অনাহাৰত মৰিব মানে আমাৰ অসমৰ নাম্বাৰ প্লেট চাই যি ধৰণে তেওঁলোকে আক্ৰমণ কৰিছে গাড়ীবিলাক ভাঙচুৰ কৰি দিছে লগতে কোন গাড়ীত যাত্ৰীসকল আছিল তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিছে এই বিষয়ে মই সদৌ বিটিসি বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তৰফৰ পৰা ধিক্কাৰ জনাইছোঁ আৰু গৰিহণা জনাইছোঁ আৰু লগতে ক'ব বিচাৰিম যে আমাৰ যিটো নেকি স্বামী বিবেকানন্দ আৰু সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি তেওঁলোকে ভাঙচুৰ কৰি লণ্ডভণ্ড কৰি দিছে এইটো আমি সদৌ বিটিসি বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তৰফৰ পৰা তেওঁলোকক আহ্বান জনাম যাতে অতি শীঘ্ৰে সুসন্মানে য'ত আমাৰ প্ৰতিমূৰ্তি স্থাপন আছিলে আৰু সেই জাগাখিনিতে প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ আমি সদৌ বিটিসি